সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে শাসক বিৰোধী তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে আৰু আমি আহি উপস্থিত হৈছো লুকাকুচি মিলনপুৰত আৰু মিলনপুৰৰ এটা নামঘৰত উপস্থিত হৈছো আৰু নামঘৰৰ ভকতবৃন্দ আমাৰ সৈতে উপস্থিত আছে আৰু এই নামঘৰটো আপোনালোকে দেখিছে যে 8টা খুঁটাত খাৰা হৈ আছে আৰু এই 8টা খুঁটা খাৰা কৰিয়ে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে তেখেতৰ যি উন্নয়নৰ পুস্তিকা সেই উন্নয়নৰ পুস্তিকাত কাম সম্পন্ন হোৱা বুলি ইতিমধ্যে তেখেতে ঘোষণা কৰিছিল আৰু এই কামটো আছিলে 2020 আৰু 21 বৰ্ষৰ 2021-20 বৰ্ষতে 2.5 লাখ টকাৰে তেখেতে 8টা খুঁটা নিৰ্মাণ কৰি কাম সমাপ্ত কৰিছিল আৰু তাৰ পিছতে তেখেতে যিখন উন্নয়নৰ পুস্তিকা উলিয়াইছিলে সেই পুস্তিকাখনত কিন্তু 2.5 লাখ টকা 2020-21 বৰ্ষত খৰচ কৰা বুলি ইতিমধ্যে দেখুৱাইছে কিন্তু আপোনালোকে প্ৰকৃত ৰূপটো চাওক এয়া 8টা খুঁটা আছে তাৰ বাদে একো নাই এই 8টা খুঁটাতে 2.5 লাখ টকা খৰচ কৰিছে গতিকে স্থানীয় লোকসকল আছে মই জানিব বিচাৰিম আপোনালোকৰ এই কামত 20 আৰু 21 বৰ্ষত 2.5 লাখ টকা খৰচ কৰা বুলি পেলাই ইতিমধ্যে দেখাইছে কিন্তু ঘৰটোৰ অৱস্থা কেনেকুৱা আপোনালোকে গম পাইছে আমি এই 2.5 লাখ টকা এই 8টা খুঁটা বনাই তাৰপৰা আৰু ইমানতে সমাপ্ত কৰিলে আৰু বাকী আমি আইসকলে আমি এনেকৈ অ'ত ত'ত আমি পইচা উঠাই কৰি আমি আৰু মণিকূটটো এইখিনি ব্যৱস্থা কৰিছোঁ আৰু বাকী এইখিনিহঁত আধৰুৱা হৈ আছে গতিকে আমাক যাতে এই নামঘৰটো সম্পূৰ্ণ কৰি দিয়ে ইলেকশ্যনৰ আগে আগে আমি যাতে ৰাইজে ধৰি লওক নামঘৰটো কামখিনিৰ কাৰণে আমি আশা কৰি আছোঁ গতিকে আপোনালোকে কেতিয়া গম পাইছে যে সেই 2.5 লাখ টকাটো খৰচ কৰিছিল 2020-21 বৰ্ষতে 2022 চনতেই 21 বৰ্ষৰ যিটো অসম দৰ্শনৰ 2.5 লাখ টকা দিছিল সেইটোত আমাৰ ঠিকাদাৰে প্ৰথম কিস্তিটোত টকাটো আনি 8টা খুঁটা খাৰা কৰি তেওঁ কৈছে যে আৰু টকা নাই আৰু নেক্সট যদি আমি পোৱা যায় তেতিয়া আপোনালোকক সহায় কৰিম বুলি কৈ ইমানতে ঘৰটো সামনি মাৰিছে আমি অনেক কষ্ট কৰি নিজৰ পইচা ভাঙি মণিকূটৰ কাম এতিয়া কৰি আছোঁ ভিক্ষা মাগি মাগি গতিকে দয়া কৰি আমাৰ যিটো MLA আছিল ৰমাকান্ত দেউৰী চাহাবে যিটো পুস্তিকা উলিয়াইছে তাত আমাৰ কামটো সম্পূৰ্ণ হোৱা বুলি সেই পুস্তিকাখন ওলাইছে সেইবিলাক ঠগ প্ৰবঞ্চনা গতিকে আমাৰ নামঘৰটো অতি সোনকালে হ'ব লাগে দয়ালু মহোদয়ে আমাৰ কামটো কৰি দিব লাগে কি ক'ব আধৰুৱা হৈ আছে যিখিনি কাম আমাৰ আধৰুৱা হৈ আছে বৰ্তমান সেই কামখিনি সম্পূৰ্ণ হ'ব লাগে আৰু সম্পূৰ্ণ হোৱাৰ পিছতে আমি ৰাইজৰ উন্নতি সাধন কৰিম আৰু অন্য কাম আছে গোটেই কামখিনি এই বছৰৰ ভিতৰতে হ'ব লাগে আমি মানে ক'বলগীয়া গতিকে ৰমাকান্ত দেউৰী মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী মতে যদি উন্নয়ন হয় এয়া তেন্তে তেখেতৰ মতে যদি উন্নয়ন ইয়াকে বুলি কয় তেন্তে আমাক ক'বলগীয়া একো নাই কাৰণ এনেকুৱা আপোনালোকে চাওক ওপৰত একো নাই তলতো একো নাইকিয়া গতিকে মাত্ৰ 8টা খুঁটা খাৰা হৈ আছে গতিকে বাইদেউ আপোনালোকে ইয়াতে আহি পেলাই নাম প্ৰসংগ কৰে ইয়াতে কৰোঁ আমাৰ দুখ লাগে আৰু বৰষুণ পৰিলে আমি বহিব নোৱাৰোঁ নামবিলাক বন্ধ হৈ যায় আকৌ বতাহ মাৰে গোটেই আচাৰ কণী পৰে তথাপিও আমি মাইকী মানুহখিনি তেনেকৈ মানে ইটা ভাটাত গৈছোঁ ইটা বিচাৰি আমি 1500 মান ইটা আনিলোঁ এইকণ কাম হ'ল আৰু মণিকূটটো এতিয়া বাকীখিনি এতিয়া আমি কৰিব পৰা নাই আৰু পইচা পাতি নাইকিয়া হ'ল যিহেতু বিধানসভা নিৰ্বাচন সমাগত গতিকে তেখেতে বিভিন্ন সময়ত বা তেখেতৰ যি সমৰ্থকসকলে বিভিন্ন সময়ত মৰিগাঁৱত উন্নয়ন হোৱা বুলি দাবী কৰি আহিছে কিন্তু প্ৰকৃত উন্নয়ন হৈছে এয়া আপোনালোকৰ সন্মুখত নিশ্চয়কৈ আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত